নমস্কাৰ আজি দা ক্ৰছ টাইমছৰ দলে আজি সোণাপুৰত যি উচ্ছেদ হৈছে যোৱা 3 দিন ধৰি যি তেখেতসকলক চলাই আছে এই উচ্ছেদস্থলীত আজি মই পোনপটীয়াকৈ উপস্থিত আছোঁ। এই উচ্ছেদস্থলীত যিসকল মানুহ আছে যিসকলৰ যি এক মৰ্মান্তিক যি এক পৰিৱেশ গঢ় লৈ উঠিছে তাৰে যি পৰিৱেশ সেই পৰিৱেশ প্ৰথমতে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাৰ আগতে যিহেতু বহুতো ইয়াত জনসাধাৰণ আছে তেখেতসকলৰ পৰা কিছুমান পোনপটীয়া মন্তব্য ল'বলৈ যত্ন কৰিম। কি হৈছিল এই ঘটনাত? মানে আমাৰ আজি 3 দিন হ'ল আগতে উচ্ছেদ কৰিছে। উচ্ছেদ কৰাৰ সময়ত মানে আজি ঘপককৈ আহিছে, মানে আগতে উচ্ছেদ কৰাৰ সময়ত মানে মানুহকেইটা মানে যেনেকৈ বস্তুকেইটা ওলাই ৰাখিছে যে ডাইৰেক্ট ঘপককৈ আহি কেনে মানে বস্তুকেইটা ভাঙি আছে। আৰু একজনে মানে ভাত খাই আছে, ধান চান আছে, এইটো মানে কি আহি কেনে ধান চান মানে গাঁটা খান্দি কেনে মানে পুতি আছে। সেইকাৰণে মানুহে কৈছে, অনুৰোধ কৰিছে যে আমাক খোৱা বস্তু দি এনেকৈ নকৰিব। তাৰপিছত কি হ'লে অলপ সোমাই চাইছে, ডাইৰেক্ট গুলি কৰি দিলা। গুলি কৰাৰ পিছত মানে আৰু কি ক'ব, আৰু এতিয়া ৰাতিত মানে আমি এতিয়া যে আছোঁ ইয়াতে এনেকৈ ভয় লাগি আছে যে ৰাতি কি হামলা দিয়ে নেকি সিহঁতৰ। আৰু স্কুলৰ পৰা মানে ষ্টুডেণ্ট ছুটি হ'ল মানে আহি আছে, এতিয়া মানে চব তাতে ৰখাই দিলা, এটাও আহিব দিয়া নাই আমাক। নাই আমাক নটিছো দিয়া নাই, একো দিয়া নাই, ডাইৰেক্ট আহিছে, একো দিয়া নাই। নটিচ দিলে নিজে নিজে সিহঁতৰ ব্যৱস্থা ল'লা হয়, কিন্তু এটা বস্তু কৰা নাই, ডাইৰেক্ট আহিছে, আহি কেনে ভাঙি দিলা। ভাঙি দিয়াৰ পিছত এতিয়া আজি আহি কেনে তো এনেকৈ হৈ গ'ল, পৰিস্থিতি বেয়া হৈ গ'ল। আৰু ইয়াতে যিহেতু জনসাধাৰণ আছে তেখেতৰ পৰা পোনপটীয়া কিছুমান কথা আজি এই প্ৰতিবেদনত উপস্থাপন কৰিবলৈ যত্ন কৰিম। কি ক'ব, কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে? এতিয়া চাওক, আমাৰ ইয়াতে ঘটনা মানে আজি এসপ্তাহৰ পৰা ধৰক ইলেকশ্যন চলি আছে। চৰকাৰী মাটি যিবিলাক আছিলে এইবিলাক তাৰমানে ঠিক আছে, জাননী দিছে, চৰকাৰী মাটিবিলাক ইলেকশ্যন হৈ গ'ল। আৰু জাননীত মাইকতে কৈ দিছে, ধৰক 4-5 দিনমান আগত কৈছে আৰু, বা এসপ্তাহ হ'ব। এসপ্তাহ আগতে আজি ধৰক 4-5 দিন হ'ল ধৰক আপোনাৰ ইলেকশ্যন চলাই আছে। চৰকাৰী মাটিত যিবিলাক এইবিলাক ইলেকশ্যন চলাই আছে। আৰু যিবিলাক মানুহ আছে এইবিলাক বা পট্টাৰ মানুহ যিবিলাক আছে এইবিলাককো মানে ভেৰিফিকেশ্যন কৰিছে মাটিবিলাক। চব মাটি তাৰমানে ভেৰিফিকেশ্যন কৰাৰ পিছত মাটি ওলাব পৰা নাই। হাইষ্ট ওলাব পাৰিলে 40 বিঘা বা 30 বিঘা মাটি ওলাইছে। সেইখিনি মানুহ ঘৰ দুৱাৰ ভাঙিছে। চব এইবিলাক মেদি মাটি আছে। তাৰপিছত কি হ'ল, কালি না ৰাতি মানে সিহঁতে মানে আমাৰ গাঁৱৰ 2-এজনৰ মানুহক ফোন কৰিছে যে তহঁতে যিবিলাক মানুহ ইলেকশ্যন কৰা হৈছে এইবিলাক মানুহ একদম সোনকালে 1 ঘণ্টাৰ ভিতৰত মানে তাৰ পৰা আঁতৰি যাব দি। তাৰপিছত কি কৰিলে, মানুহ ৰাতি ক'ত যাব, মানুহ ভয় খাই গ'ল। তে ৰাতিপুৱা প্ৰশাসনৰ পৰা মানুহ আহিছে। অহাৰ পিছত তাৰমানে যিবিলাক ঘৰ ভাঙিছে, কাৰোবাৰ ধৰক চাউল আছে, দালি আছে, এইবিলাক আছে, কাৰোবাৰ ভাত বনাই থৈ দিছে, প্ৰশাসনে মানে এইবিলাকো মানা নাই। আমি এতিয়া ভয় খাই আছোঁ। তাৰমানে ক'ৰবাত আৰু বহুত মানুহ তাৰমানে পথাৰত লুকাই আছে, গুলি খাই পৰি আছে। এইবিলাক পুলিচে মানে আমাক ৰাস্তাত উঠিব এতিয়ালৈকে দিয়া নাই। এটাই আমাৰ চৰকাৰৰ এটা অনুৰোধ কৰোঁ, বা আমাক কিবা এটা বিধি ব্যৱস্থা কৰে, আমাক কিবা এটা ন্যায় দিব লাগে। আৰু আপোনালোকে য'তে নাথাকক কিয় আপোনালোকে সোনকালে কালিৰ ভিতৰত আহি বস্তুবিলাক আপোনালোকে যত্ন কৰক।